এই গীতটিত অংশগ্ৰহণ কৰা সমূহ ছাত্ৰ ছাত্ৰী সাহিত্যিক সকলোকে আমি আমাৰ নমস্কাৰ সকলোকে স্বাগতম জনাই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি স্বনামধন্য শিল্পী ভূপেন হাজৰিকাদেৱৰ জন্মদিন আৰু তেখেতৰ জন্মদিনৰ এই শুভক্ষণত তেখেতলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। তেখেতৰ জন্মদিন উপলক্ষে শিল্পী সমাজ অসমে দুদিনীয়া কাৰ্যসূচীৰ এটি সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছে আৰু প্ৰথম দিনাৰ কাৰ্যসূচী জন্মদিনৰ প্ৰাকক্ষণত অৰ্থাৎ 7 তাৰিখে আমাৰ নগাঁৱৰ নেহেৰুবালিত এটি ব্যতিক্ৰমী অনুষ্ঠানেৰে আৰম্ভ কৰিছে আৰু এই অনুষ্ঠানটিত ময়ো উপস্থিত আছোঁ। অনুষ্ঠানটি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চোৱাৰ আগতেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব। আহকচোন এতিয়া অনুষ্ঠানটি উপভোগ কৰক। সম্ভৱ কৰি তুলিছে আৰু সেয়া সম্ভৱ হৈছিল ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বাবে। গতিকে ভূপেন হাজৰিকাদেৱে ইয়াৰ লগে লগে চিনেমা জগতত আলোড়ন সৃষ্টি কৰিছিল। শকুন্তলা চিনেমাখনে, প্ৰতিধ্বনি চিনেমাখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। আমাৰ বিশিষ্ট ব্যক্তিগৰাকীয়ে আপোনালোকক অৱগত কৰালে আৰু লগে লগে আমি আৰম্ভ কৰিবলৈ লৈছোঁ মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে।
এই গীতটিত অংশগ্ৰহণ কৰা সমূহ ছাত্ৰ ছাত্ৰী তথা নগাঁৱৰ বিভিন্ন প্ৰতিষ্ঠান অনুষ্ঠানৰ বিষয়ববীয়া অভিভাৱক শিল্পী সাহিত্যিক সকলোকে আমি আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ যাচিছোঁ। চিন্তা কৰাৰ দৰে হয়তো অসম পৃথিৱীৰ বুকুত সদায় থিয় হৈ জীয়াই থাকিব। তাকে ভাষণৰত ব্যক্তিগৰাকী হৈছে আমাৰ নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰিন্সিপাল দিলীপ বৰাদেৱ আৰু এয়া আমাৰ নগাঁৱৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীতেই পৰৱৰ্তী কাৰ্যসূচীখিনি হ'ব। ইয়াত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাও আয়োজন কৰিছে আৰু ইয়ালৈ 2-এগৰাকী প্ৰতিযোগী আহিছে ইতিমধ্যে আৰু প্ৰতিযোগিতা আৰম্ভ হওঁতে যিহেতু দেৰি হ'ব সেয়েহে মই ইয়াত বেছি দেৰি নকৰোঁ, মই ঘৰলৈ যামগৈ। আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল জনাবলৈ নাপাহৰিব আৰু এতিয়া মই আপোনালোকৰ পৰা বিদায় লৈছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। নমস্কাৰ।